নমস্কাৰ স্বাগত মিত্ৰৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল নিউজ 18ৰ হাতত আহি পৰিছে সংগীসহ নম্ৰতাৰ শিলং ভ্ৰমণৰ দৃশ্য গাড়ীৰ ভিতৰত ফুৰ্তি কৰি গৈছিল আটাইকেইজনে চালকৰ আসনত আছিল AIUDFৰ বিধায়ক হাফিজ বছিৰ আহমেদৰ পুত্ৰ আন্নায়াতুল ভিডিঅ'টো দেখা গৈছে প্ৰজ্ঞা আৰু মৃগাংককো সন্মুখৰ আসনত বহিছিল প্ৰজ্ঞা মৃগাংক গাড়ীৰ মাজত বহি গৈছিল নম্ৰতা আৰু গায়ত্ৰী গাড়ীত গান বজাই ফুৰ্তি কৰি গৈছিল আটাইকেইজনে নম্ৰতাই মোবাইলত ৰেকৰ্ড কৰিছিল নিশা মেঘালয় যাত্ৰাৰ এই দৃশ্য এই দৃশ্যবোৰ আমি দেখুৱাইছো কেনেধৰণে তেওঁলোকে গাড়ীৰ ভিতৰত গান বজাই নাচি বাগি আনন্দত মতলীয়া হৈ গৈছিল ইয়াৰ মাজতে আহিছে আন এক খবৰ নম্ৰতা বৰাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত মেঘালয় আৰক্ষীৰ নংপু আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত নম্ৰতাৰ 4 বন্ধু বান্ধৱীক নংপু থানাত হাজিৰৰ নিৰ্দেশ প্ৰজ্ঞা মৃগাংক আন্নায়াতুল গায়ত্ৰীক হাজিৰৰ নিৰ্দেশ দিয়া হৈছে পুনৰবাৰ জনাইছো নম্ৰতা বৰাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰিছে মেঘালয় আৰক্ষীয়ে নংপু আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত নম্ৰতাৰ 4 বন্ধু বান্ধৱীক নংপু থানাত হাজিৰৰ নিৰ্দেশ দিয়া হৈছে প্ৰজ্ঞা মৃগাংক আন্নায়াতুল আৰু গায়ত্ৰীক হাজিৰৰ নিৰ্দেশ দিয়া হৈছে এতিয়া মুঠতে ৰহস্যঘন হৈ পৰিছে নুমলীগড়ৰ নম্ৰতা বৰাৰ মৃত্যুৰ এই ঘটনা নম্ৰতাৰ মৃত্যুৰ ঘটনাত হাঙুৰ খাইছে AIUDFৰ বিধায়ক হাফিজ বছিৰ আহমেদৰ পুত্ৰ আন্নায়াতুল ঘটনাৰ পিছতে এতিয়া আত্মগোপন কৰি আছে বিধায়ক পুত্ৰ আন্নায়াতুল ইতিমধ্যে ঘটনা সন্দৰ্ভত দিছপুৰ থানাৰ লগতে নংপু থানাত এজাহাৰ দাখিল কৰিছে নম্ৰতাৰ পৰিয়ালে ইপিনে নংপু আৰক্ষী থানাত নম্ৰতাৰ 4 বন্ধু বান্ধৱীক হাজিৰৰ নিৰ্দেশ দিয়া হৈছে আজি নংপু থানাত হাজিৰ হ'ব লাগিব প্ৰজ্ঞা মৃগাংক আন্নায়াতুল আৰু গায়ত্ৰী উল্লেখযোগ্য যে 3 জুনৰ নিশা বান্ধৱীৰ ফোনৰ পিছতে ওলাই গৈছিল নম্ৰতা বৰা নিশা 1:30 বজাত এগৰাকী বান্ধৱীৰ ফোন আহিছিল নম্ৰতালৈ আৰু তাৰ পিছতে 4 বন্ধু বান্ধৱীৰ সৈতে ওলাই গৈছিল নম্ৰতা ওলাই যোৱা সময়ত নম্ৰতাৰ কোঠাতে আছিল তেওঁৰ ফোনটো আনহাতে কোঠাৰ দুৱাৰো খোলা অৱস্থাত পোৱা গৈছে 4 জুনত পুৱতি নিশা শিলঙৰ পৰা গুৱাহাটীলৈ উভতাৰ পথত দুৰ্ঘটনাত মৃত্যু হৈছিল নম্ৰতাৰ এই দুৰ্ঘটনাৰ পিছতে লগৰ কেইজনক এৰি গুচি আহিছিল আন্নায়াতুল আৰু পলায়ন কৰা আন্নায়াতুল AIUDF দলৰ বিধায়িনী দলৰ হাফিজ বছিৰ আহমেদৰ পুত্ৰ ইতিমধ্যে আমি জনাইছো আৰু নিজেও আন্নায়াতুল এগৰাকী AIUDF যুৱ মৰ্চাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতিৰ দায়িত্বত থকা ব্যক্তি ইয়াৰ পিছতে 2 বন্ধুৱে অন্য বাহন ৰখাই হস্পিটেললৈ লৈ গৈছিল নম্ৰতাক যেতিয়া আন্নায়াতুল আৰু তেওঁৰ এগৰাকী প্ৰেয়সীয়ে এৰি থৈ আহিছিল তেওঁলোকক সেই সময়ত নম্ৰতাক আন 2 বন্ধুৱে হস্পিটেলত লৈ গৈছিল নংপু আৰক্ষীয়ে বাহনৰ গৰাকী আন্নায়াতুলক খুদপোছ কৰাত আন্নায়াতুলে ৰখাই থোৱা ট্ৰাকত খুন্দা মৰাৰ কথা স্বীকাৰ কৰে এই দুৰ্ঘটনাৰ সময়ত ইছমাইল হক চৌধুৰী নামৰ চালকে বাহনখন চলাই অহাৰ কথাহে স্বীকাৰ কৰে আন্নায়াতুলে কিন্তু যেটো খবৰ পোৱা গৈছে কি অনুসৰি আন্নায়াতুলে গুৱাহাটীলৈ আহি লগৰ বান্ধৱীগৰাকীক ঘৰত থৈ পুনৰ এগৰাকী চালকক লৈ নংপুলৈ গুচি গৈছিল আৰু তাৰ পাছত সেই চালকজনে গাড়ীখন চলাবলৈ মিথ্যাচাৰৰ আশ্ৰয় লৈছিল দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীৰ পৰা আন্নায়াতুলে দুৰ্ঘটনাত পতিত বাহনখন চলাই আহিছিল এই ঘটনাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু DGPৰ হস্তক্ষেপ কামনা কৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে অমায়িক মেধাৱী ছাত্ৰীগৰাকীৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোত আৰু পথ দুৰ্ঘটনাত মৃত্যু হোৱা নম্ৰতাৰ আজি তিলনি পোহৰলৈ আহিছে নম্ৰতাৰ ৰহস্যজনক মৃত্যুৰ ন তথ্য নম্ৰতাৰ বচাপথাৰৰ ঘৰখনত এতিয়া কেৱল শোকাকুল পৰিৱেশ ঘটনাৰ উচিত তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীক কাটৰ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে ইতিমধ্যে দুখন থানাত নম্ৰতাৰ পৰিয়ালে দাখিল কৰিছে এজাহাৰ আজি 3 দিন মই কৰ্মভাগ কৰিবলৈ ওলাইছো আপোনালোকে মোক একো নকওঁ মই এটা অনুৰোধ মোৰ ছোৱালীজনী অকালতে শেষ হৈ গ'ল গতিকে তাই প্ৰকৃত যাতে ন্যায় পায় ন্যায় ব্যৱস্থাৰ ওপৰত মোৰ আস্থা আছে এই ক্ষেত্ৰত মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই কাটৰ অনুৰোধ জনাইছো মই অকালতে হেৰাই যোৱা ছোৱালীজনীৰ যাতে উচিত তদন্ত লাভ কৰিব পাৰো এই ক্ষেত্ৰত শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে সহায় কৰে তাৰ বাবে মই কাটৰ অনুৰোধ কৰিছো
জনাই আছো কথাটো কি হৈছে কি দুৰ্ঘটনা হয় সেইটোৱে কম আহি চবকে জনাই আছো চবকে নহয় এতিয়া আপোনালোকে কৈ যাব লাগিব কথাটো কৈ গৈছে নহয় আপুনি কৈ যাব লাগিব আচ্ছা কি যাব লাগিব আপোনাৰ খুদামত্ত হৈছিল নেকি কাৰণ আপোনাৰ কিবা দুখ আছে নেকি আপোনাৰ কিবা দুখ আছে যাৰ কাৰণে আপুনি এনেকুৱা কৰি আছে মাৰ্ডাৰ হৈছে নেকি মাৰ্ডাৰ হৈছে বুলি কৈ আছে কি হৈছে মাৰ্ডাৰ হৈছে নেকি কি হৈছে কোৱা কথাটো ক'ব লাগিব কিয় কোৱা জনাই আছো কথাটো কি হৈছে কি দুৰ্ঘটনা হয় সেইটোৱে কম আহি চবকে জনাই আছো চবকে নহয় এতিয়া আপোনালোকে কৈ যাব লাগিব কথাটো কৈ গৈছে নহয় আপুনি কৈ যাব লাগিব আচ্ছা কি যাব লাগিব আপোনাৰ খুদামত্ত হৈছিল নেকি কাৰণ আপোনাৰ কিবা দুখ আছে নেকি আপোনাৰ কিবা দুখ আছে যাৰ কাৰণে আপুনি এনেকুৱা কৰি আছে মাৰ্ডাৰ হৈছে নেকি মাৰ্ডাৰ হৈছে বুলি কৈ আছে কি হৈছে মাৰ্ডাৰ হৈছে নেকি কি হৈছে কোৱা কথাটো ক'ব লাগিব কিয় কোৱা আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্য বৰ্তমান লাইভত আছে বলেন আপুনি প্ৰতিটো তথ্য উদ্ঘাটন কৰি আছে আৰক্ষীৰ সৈতেও যোগাযোগত আছে নংপু আৰক্ষীয়ে তদন্ত কেনেধৰণে আগবঢ়াইছে শেহতীয়া কি খবৰ আছে প্ৰথম কথা হৈছে জয়ন্ত আজি উপস্থিত হ'ব লাগিব চাৰিওগৰাকী যি সহপাঠী একেলগে তেখেতসকলে ফুৰিবলৈ গৈছিলে সেই আটাইগৰাকী চাৰিগৰাকী সহপাঠী নম্ৰতাৰ সহপাঠী উপস্থিত হ'ব লাগিব নংপু আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিতে আজি তেখেতসকলক হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে আৰু গোটেই সমগ্ৰ ঘটনাটো আচলতে কি হয় কিদৰে আচলতে ঘটনা সংঘটিত কৰাৰ পিছত আন্নাইতুলে কিয় ইয়াৰ পৰা পলাইছিলে এই সমগ্ৰ বিষয়ে আচলতে আৰক্ষীয়ে স্পষ্টকৈ সোধা পোছা কৰিব কিন্তু এই মুহূৰ্তলৈকে জানিব পৰা গৈছে গুৱাহাটীৰ পৰা তেখেতসকলে ওলাইছে নংপুলৈকে ওলাইছে কিন্তু এই মুহূৰ্তলৈ আহি পোৱা নাই অহাৰ পিছতে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিব আৰু জেৰাৰ সময়ত হয়তো আচলতে মুখা খোল খাব আচলতে সমগ্ৰ ঘটনা কি আছিলে কাৰণ প্ৰথম অৱস্থাত যদি চোৱা হয় এই ঘটনা অত্যন্ত গভীৰ ৰহস্যজনক ঘটনাৰূপে এই মুহূৰ্তত বিবেচিত হৈছে কাৰণ যিটো দুৰ্ঘটনা সংঘটিত কৰিছিলে যিগৰাকী আন্নাইতুলে একেলগে আহিছিলে আৰু তাৰ পিছত ঘটনা সংঘটিত কৰাৰ পিছতে ততাতৈয়াকৈ গুৱাহাটী পাইছিলগৈ অৰ্থাৎ দুৰ্ঘটনাগ্ৰস্ত সেই বাহনখনকে লগত লৈ আন্নাইতুল গুৱাহাটীলৈ গৈছিলে আৰু তাৰ পিছৰ দ্বিতীয় দিনাখন আৰক্ষীয়ে তেখেতক আটক কৰিবলৈ সক্ষম হৈছিলে আৰু আৰক্ষী পৰ্যাপ্ত পৰিমাণে সেই সময়ত সোধা পোছা কৰিছিল কিন্তু সমগ্ৰ ঘটনাই এই মুহূৰ্তত ৰহস্যৰ সৃষ্টি কৰিছে কাৰণ যিখন বাহনত দুৰ্ঘটনাগ্ৰস্ত হৈছিলে যিখন বাহন ক্ষতিগ্ৰস্ত হৈছে সেই বাহনখনত নম্ৰতাৰ মৃত্যু হ'ল অথচ বাকী আন চাৰিগৰাকী যি সতীৰ্থ আছিলে সেই সতীৰ্থকেইগৰাকীৰ একোৱে দেহত ক্ষতিখনৰ চিন দেখিবলৈ পোৱা হোৱা নাই এতিয়া প্ৰশ্ন হৈছে পৰিয়ালৰ পিতৃৰ যিখিনি অভিযোগ কৰিছে যে এই সমগ্ৰ ঘটনাৰ আচলতে নাট্যৰূপ কৰা হৈছে নেকি অৰ্থাৎ হত্যাকাণ্ড সংঘটিত কৰি এই ধৰণৰ আচলতে এটা দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা কৰা হৈছিল নেকি এই গোটেই বিষয়টো এই মুহূৰ্তত ৰহস্যখন গতিকে সমগ্ৰ বিষয় এই মুহূৰ্তত আৰক্ষীৰ জেৰা চলালে আৰক্ষীৰ সোধপোছ কৰিলে গোটেইখিনি বিষয় পোহৰলৈ আহিব কিন্তু প্ৰথম দৃষ্টিত যিখিনি আৰক্ষীৰ প্ৰাথমিক তদন্ত সেই তদন্তত তেখেতসকলে পোহৰলৈ পাইছে যে যিগৰাকী চালক সেই চালকৰ ঠিক অপজিট অৰ্থাৎ বাও কাষৰ দুৱাৰৰ পিছ দুৱাৰত এই দুৰ্ঘটনা যথেষ্ট পৰিমাণে হৈছিলে আৰু যিখন দুৱাৰত নম্ৰতা থকা বুলি কৈছিলে অৰ্থাৎ সেই কাষৰ চিটটো দুৱাৰখনৰ কাষৰ চিটটোত নম্ৰতা আহিছিলে আৰু তেনে অৱস্থাত সেই স্থানতে দুৰ্ঘটনা সংঘটিত হৈছিলে আৰু সেই দুৰ্ঘটনাতে তেখেতৰ মৃত্যু হৈছিলে আৰু মৃত্যু হোৱাৰ পিছতে ততাতৈয়াকৈ হাস্পতাললৈকে লৈ অহা হৈছিলে আৰু কিন্তু সেই হাস্পতাললৈকে লৈ অহাৰ সময়ছোৱাতো কিন্তু আন্নাইতুল লগত নাছিলে বাকী গায়ত্ৰী আৰু আন্নাইতুল ততাতৈয়াকৈ সেই সময়ছোৱাতে গুৱাহাটীলৈকে ৰাওনা হৈছিলে গতিকে গোটেই বিষয়টো এই মুহূৰ্তত এক গভীৰ ৰহস্যময় এক বিষয়ৰূপে বিবেচিত হৈছে সন্দেহ কৰা হৈছে পৰিয়ালৰ সন্দেহ হৈছে বহুতে এই ঘটনাক হত্যাকাণ্ড হ'ব পাৰে নেকি তাক লৈ সন্দেহ প্ৰকাশ কৰিছে গতিকে হয়তো আৰক্ষীৰ সঠিক তদন্তত গোটেই বিষয়খিনি পোহৰলৈ আহিব ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো আহ্বান জনাইছে পৰিয়ালৰ লোকে এই সমগ্ৰ ঘটনাৰ ক্ষেত্ৰত উচিত এটা তদন্ত হ'বলৈ দাবী উত্থাপন কৰিছে কিন্তু যিখন বাহনত তেখেতসকলে শ্বিলং অভিমুখে ৰাওনা হৈছিলে সেই বাহনখনত প্ৰকাশ হোৱা 2-4টা যি ভিডিঅ' ইতিমধ্যে প্ৰকাশ পাইছে সেই প্ৰকাশ হোৱা ভিডিঅ'সমূহত কিন্তু এই কথাখিনিও প্ৰকাশ পাইছে যে এক প্ৰকাৰ এটা উদণ্ডময় এটা পৰিৱেশত হয়তো নিচাসক্ত এইখিনি কথাও প্ৰকাশ পাইছে আৰু লগতে প্ৰকাশ পাইছে আন্নাইতুলে ক'ৰবাত মিছাৰ আশ্ৰয় লৈছে কাৰণ আন্নাইতুলে বাহনখন চলাই থকা দেখিবলৈ পোৱা গৈছে সেই ভিডিঅ'টোত আকৌ তাৰপাছত আন্নাইতুলে আন এগৰাকী চালকক নি কৈছে সেই চালকজনেহে গাড়ীখন চলাই আছিল মানে আন্নাইতুলে কিয় মিথ্যাচাৰৰ আশ্ৰয় লৈছে সেইটো এটা ৰহস্য লগতে কিয় প্ৰথম অৱস্থাত আন্নাইতুল আত্মগোপন কৰিব লগা হ'ল তাক লৈও প্ৰশ্ন উঠিছে নিশ্চয়কৈ প্ৰথম অৱস্থাত চালকৰ আসনত আন এগৰাকী চালক থকা বুলি দাবী কৰা হৈছিলে আন্নাইতুলে এই গোটেই বিষয়টো এটা ঘন ৰহস্যৰ মাজলৈ ঠেলি দিবলৈ চেষ্টা কৰা হৈছিলে অৰ্থাৎ নিজে বাচিবলৈ ক'ৰবাত নহয় ক'ৰবাত চেষ্টা কৰা হৈছিলে আৰু দ্বিতীয়তে যদি চাহ চিনাকি থকা তেনে ব্যক্তিৰ ক্ষেত্ৰত যদি দুৰ্ঘটনাও সংঘটিত হোৱাৰ পিছতো সেইগৰাকী ব্যক্তিক যৎপৰিণাস্তে চিকিৎসা প্ৰথম অৱস্থাত তাৰ পিছত যিখিনি কৰণীয় কাম থাকে সকলোৱে সাধাৰণভাৱে এই ধৰণৰ কামখিনি কৰে কিন্তু দেখিবলৈ পোৱা গৈছে আন্নাইতুলৰ ক্ষেত্ৰত খুব ব্যতিক্ৰমী
ব্যতিক্ৰম ধৰণে এই ঘটনা সংঘটিত কৰাৰ পিছতে ততাতৈয়াকৈ ৰাওনা হৈছিল নিজ গৃহ অভিমুখে অৰ্থাৎ এই ঘটনাৰ যেন একোৱেই হোৱা নাই এই ঘটনাৰ যেন সম্পূৰ্ণৰূপে লুকাবলৈ চেষ্টা কৰা হৈছিলে গতিকে সেই কথাখিনি প্ৰকাশ পাইছে গতিকে ইয়াত যেন ভিতৰ ভাগত এটা গভীৰ ৰহস্য আছে গভীৰ এটা ইয়াত ষড়যন্ত্ৰ আছে এই কথাখিনি এই মুহূৰ্তত সন্দেহ কৰিব পাৰি আৰু আৰক্ষীয়েও সেই ধৰণে সন্দেহ কৰিছে গোটেই বিষয়টো আৰু সেই হেতুকে আৰক্ষীয়ে এই মুহূৰ্তত তেখেতসকলক আজি দিনৰ ভাগত উপস্থিত হোৱাৰ নিৰ্দেশ জাৰি কৰিছিলে কিন্তু এই মুহূৰ্তলৈকে আৰক্ষীৰ সৈতে সহযোগ নকৰাৰ কথাও আৰক্ষী প্ৰকাশ কৰিছে যদি আজি আৰক্ষীৰ সৈতে যদি তেখেতসকলে সহযোগিতা স্থাপন নকৰে বা যিখিনি অভিযোগ উত্থাপন কৰা হৈছে সেই অভিযোগখিনি আৰক্ষীয়ে যদি তেখেতসকলে সত্য প্ৰমাণিত কৰিব নোৱাৰে বা তেখেতসকলে যদি স্বীকাৰোক্তি প্ৰদান নকৰে হয়তো আৰক্ষী কঠোৰ পদক্ষেপ ল'বলৈ হয়তো চেষ্টা কৰিব বা আৰক্ষীয়ে কঠোৰ পদক্ষেপ হয়তো ল'ব পাৰে এই কথাখিনি প্ৰমাণ কৰিব পাৰি কিন্তু যি স্থানত চাংলাংপাই যি স্থানত আচলতে এই দুৰ্ঘটনাটো সংঘটিত হৈছিলে সেই ঘটনা স্থানতো আৰক্ষী উপস্থিত হোৱা বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে কিন্তু দুৰ্ভাগ্যজনকভাৱে সেই স্থানটোত কোনো ধৰণৰ তেনেকুৱা চিচিটিভি বা অন্যান্য তেনেকুৱা ধৰণৰ লোকৰ সমাগম নাছিলে গতিকে নিশাৰ সময়ত হোৱা ঘটনা আছিলে অৰ্থাৎ পুৱতি নিশা এই সংঘটিত হোৱা এই ঘটনাৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ কোনো স্বীকাৰোক্তি দিব পৰাকৈ কোনো লোক তাত নাছিলে গতিকে আৰক্ষী সেই ক্ষেত্ৰত বিপাঙত পৰিছে অৰ্থাৎ এই ঘটনাটোৰ ক্ষেত্ৰত যদি চাৰিওগৰাকী যি সহপাঠী তেখেতসকলে একেলগে শ্বিলঙলৈ যাত্ৰা কৰিছিলে আৰু উভতি অহাৰ পথত এই ঘটনা সংঘটিত হৈছিলে গতিকে সেই চাৰিগৰাকীৰ মত আচলতে কি ধৰণৰ হ'ব চাৰিগৰাকীৰ স্বীকাৰোক্তি কি পৰ্যায়ত হ'ব আৰু যদি স্বীকাৰোক্তি বলেন সেই দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰো কোনো সন্ধান নাই আন্নাতুলে প্ৰথম অৱস্থাত কৈছিল যে ট্ৰাকখনত গৈ খুন্দা মাৰিছিল তাৰপাছত কৈছিল যে ট্ৰাকখনে খুন্দা মাৰিছিল সেই সন্দৰ্ভত কিবা তথ্য আহিছে আৰক্ষীৰ হাতত আৰক্ষীক প্ৰথম যি ঘটনা সংঘটিত হৈছে তাৰ পিছত যিখিনি বাকী দুগৰাকী সহযোগীয়ে প্ৰকাশ কৰিছিলে যে এয়া এক দুৰ্ঘটনা বুলি ক'ব বিচাৰিছিলে আৰু সেয়া এখন ট্ৰাকৰ সৈতেই দুৰ্ঘটনা হোৱা বুলি তেখেতসকলে দাবী কৰিছে আৰু সেই কথাখিনি আৰক্ষীক সেই ধৰণে স্বীকাৰোক্তি প্ৰদান কৰিছে আন্নাতুলেও আচলতে সেই ধৰণৰ দ্বিতীয় দিনাখন যেতিয়াই আৰক্ষীয়ে আটক কৰিছিলে আৰক্ষীয়ে জেৰা চলাইছিলে আৰক্ষীক সেই কথাখিনি প্ৰকাশ কৰিছিল অতি সহজভাৱে সেই কথাখিনি প্ৰকাশ কৰিছিলে কিন্তু যেতিয়াই ঘটনাবিলাক সময় বাগৰিল তেতিয়াই দেখিব পোৱা গৈছে ঘটনাবিলাক গভীৰতালৈ সোমাই গৈছিলে কাৰণ এই গোটেই ঘটনাটোৰ ক্ষেত্ৰত যেন বিধায়কৰ পুত্ৰ হোৱা হেতুকে কৰবাত আচলতে মেনেজ হ'ব কৰবাত এই গোটেই বিষয়টো সুৰুঙা থাকিব এনেকুৱা দিশসমূহ সামৰি পৰিছে গতিকে তাৰ পিছতে গোটেই বিষয়টোৰ ক্ষেত্ৰতে এক সুকীয়াভাৱে যেতিয়া আৰম্ভ হৈছে গোটেই চৰ্চা আৰু তাৰ পিছতে নতুন ৰিভয় আৰক্ষীয়ে বলেন কি কয় ট্ৰাকখন ক'ত গ'ল যিখন ট্ৰাকত খুন্দা লাগিছিল বা যিখন ট্ৰাকে খুন্দা মৰা বুলি কোৱা হৈছে সেই ট্ৰাকখন ক'ত বৰ্তমান হয় আৰক্ষী এই কথাখিনিও প্ৰাঞ্জল উদ্ধাৰ কৰিব সক্ষম হ'ব যদিহে যি স্থানত ঘটনা সংঘটিত হৈছে তাৰ পৰা প্ৰায় 10-12 কিলোমিটাৰ দূৰত্বতে যিখন টোল প্লাজা আছে সেই টোল প্লাজাখনৰ যদি চিচি কেমেৰাও যদি পৰীক্ষণ কৰা হয় তেতিয়াহ'লেও কিছু তথ্য আৰক্ষীয়ে প্ৰকাশ কৰে কাৰণ সাধাৰণতে আমি অসমৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ যে এনেকুৱা ধৰণৰ ঘটনাৰ ক্ষেত্ৰত এতিয়া অন্যতম সহায়ক ৰূপে আৰক্ষীৰ তদন্তত সহায় প্ৰদান কৰা অন্যতম ব্যৱস্থা হৈ পৰিছে টোল প্লাজাসমূহ যেতিয়া দুৰ্ঘটনা সংঘটিত হয় তাৰ কিছু সময় পিছতে সেই স্থানসমূহত যেতিয়া চোৱা হয় টোল প্লাজাসমূহত পোহৰলৈ আহে কিন্তু আৰক্ষীয়ে এই মুহূৰ্তলৈকে সেই টোল প্লাজাৰ চিচি কেমেৰাৰ ভিজুৱেল বা অন্যান্য সেই কথাখিনি এই মুহূৰ্তলৈকে আগবঢ়া নাই হয়তো এই গোটেই ক্ষেত্ৰতো আজি হয়তো এতিয়া যি বাকী চাৰিগৰাকী আৰক্ষীৰ লগত সহযোগ কৰিবনে নাই এই কথাখিনি যদি আৰক্ষীক কিদৰে আচলতে চাব আৰু তাৰ পিছতে হয়তো গোটেই ঘটনাটোৰ ক্ষেত্ৰতো আৰক্ষী ব্যৱস্থা গ্ৰহণ কৰিব নিশ্চয় বলেন ধন্যবাদ জনাইছোঁ এইখিনি তথ্যৰ বাবে আমি প্ৰতিটো তথ্য আপোনাৰ পৰা আহৰণ কৰি থাকিম পৰৱৰ্তী সময়ত পুনৰ যোগাযোগ স্থাপন কৰিম হয় এই মুহূৰ্তত মই উপস্থিত আছো নম্ৰতাৰ ঘৰত আৰু নম্ৰতাৰ ঘৰত এই মুহূৰ্তত নম্ৰতাৰ মমায়েক প্ৰফুল্ল বৰা আহি উপস্থিত হৈছে আৰু যিদিনা ঘটনাটো সংঘটিত হৈছিল মেঘালয়ৰ নংপুত আৰু তালৈ এই মমায়েকজনে গৈছিলে আৰু পোনে পোনে মই মমায়েকৰ পৰা সবিশেষ জানিব বিচাৰিম তেওঁ আচলতে দুৰ্ঘটনাৰ দিনটোত কি দেখিছিলে আপুনি যিহেতু নংপুলৈ গৈছিলে দুৰ্ঘটনাটোত কি দেখিছিলে সমগ্ৰ ঘটনাটো কি দেখিছিলোঁ মানে যিখিনি মই গৈ গম পালোঁ গাড়ীখন এক্সিডেণ্ট কৰি সিহঁতক মেডিকেলতো ভৰাইছে বুলি কৈছে কৈ মানে ইহঁতি গুচি গৈছে গাড়ীখন লৈ গুৱাহাটীৰ পৰা আকৌ উকিল গৈছে নংপুৰ থানাত উকিলে মানে পুলিচেও দেখা নাই বোলে গাড়ীখন এক্সিডেণ্ট হোৱা গাড়ীখন তাৰপাছত চিধা মানে উকিল আহিছে আহি গাড়ী বিচাৰিছে তেতিয়া কৈছে গাড়ী নাই দেখা আৰু গাড়ী লগালগ গৈ আকৌ খবৰ কৰি গুৱাহাটীৰ পৰা গাড়ীখন লৈ আনিছে গুৱাহাটীৰ পৰা লৈ আনিছে বেলেগ ড্ৰাইভাৰ এজনে কিন্তু সেইখন কোৱা শুনা গাড়ীখন চলাইছিলে AUADF কোনোবা বিধায়ক এজনৰ পুতেকে এক্সিডেণ্টটো কৰিলে বিধায়ক এজনৰ পুতেকে কৰি তাৰমানে আল্টিমেটলি কিয়নো তেওঁ নিজে আহিব লাগিছিলে ইমান এটা ডাঙৰ যদি হৈছে এক্সিডেণ্ট এটা তেওঁ গাড়ীতে মৰিছে তেওঁ গাড়ীত আছিলেও তেওঁ কিয় অহা নাছিলে তাৰমানে গুৱাহাটীত গাড়ীখন
বাধ্য হ'ল গুৱাহাটীত উকিলে যেতিয়া বিচাৰিলে গাড়ীখন আনিবলৈ বাধ্য তেখেতে হ'ল। কিয় বাধ্য হ'ল? তেওঁ আহিলে লগত কি আছিলে? তেওঁ যদি দুখেই নাই তেতিয়া তেওঁৰ লগত আহিব। তেওঁ বেলেগ ড্ৰাইভাৰ পঠাই দিছে, বিধায়কৰ পুত্ৰ বেলেগ ড্ৰাইভাৰ পঠাই দিছে। বেলেগ ড্ৰাইভাৰ পঠাই দিয়া মানে কি বুজায়? আৰু গাড়ীখন মই স্পটত চাই আহিছোঁ, মই ফটো মাৰিছোঁ, মাত্ৰ অকল পিছ দৰ্জাখন থাকিছে আৰু কৈছে যে পিছ দৰ্জাৰ কাষতে মানে তাই বহি আছিলে। আৰে গাড়ী আমিওতো চলাওঁ, এক্সিডেণ্ট হ'লে গাড়ী এখন গম পাৰে। আগফালেও কোনো একো স্পট নাই, পিছফালেও স্পট নাই, মাত্ৰ মাজৰ পিছৰ দৰ্জাখনত ভাগিছে। কাৰণটো তাৰমানে তাতে বুজি পায়। আৰু ভাগিছে এক্সিডেণ্ট হয়, এক্সিডেণ্ট হ'লে বাকীকেইটা মানুহ ইনজিঅৰ হ'ব লাগে, কোনো এটা কাৰো ইনজিঅৰ নাই। আৰু তাই ইনজিঅৰ হৈছে মানে একেবাৰে খতমেই হৈছে। ক'ত ক'ত দুখ পাইছিলে নৰ্মদাই দেখিছিলে? এনে মাথাত দেখিছোঁ আৰু এই গালত, মানে তাত খুন্দা, মানে বাহিৰৰ সেইটো। আৰু ভিতৰত ছোৱালীজনী নিছে, তাত চাইছে পষ্টমৰ্টম কৰোঁতে ছোৱালীজনী মাতি নিছে। তেহেঁতি কৈছে যে নাই, কোনো স্পটত একো গাত দেখ আৰু খুন নাই, তাৰমানে মাথাত মাৰি শেষ মাৰি পেলাইছে। কেইজন গৈছিলে বুলি আপুনি গম পায়? 6জন বুলি মই শুনিছোঁ। আৰু ইতিমধ্যে আপোনালোকে দুখনকৈ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে? হয়। কোন থানাত গোচৰ ৰুজু কৰিছে? গোচৰ নংপুতেহে কৰিলে, তাৰপাছত দিছপুৰলৈ এতিয়া তাৰপৰা পঠাইছে। আৰু ইতিমধ্যে আমি আহি যেতিয়া পালোহি, কমাৰগাঁও থানা আমাৰ ওচৰৰে, তেখেতসকলেও আহি গোটেইখিনি 1 ঘণ্টামান ধৰি তেখেতসকলে গোটেইখিনি এনকুৱাৰী কৰিছে, কথা বতৰা সুধিছে। আমাৰ কমাৰগাঁও থানাই সেইটো ক্ষেত্ৰত সহায় কৰিছে বুলি ক'ম, তেওঁলোকে যিহেতু নিজে আহি পেলাই সেইখিনি কৰিছে। ঘটনা সংঘটিত হোৱাৰ পিছতে দিল্লীৰ পৰা এজনী যুৱতীয়ে ঘৰলৈ খবৰ দিছিল বুলি পিতৃ মাতৃয়ে কৈছে, সেই বিষয়ে কিবা জানে? দিল্লী মই সেইটো কথা নাজানো, কোনোবা আছে নেকি? তেতিয়াহ'লে কি বুলি খবৰ দিছে মই সেই কথাটো নাজানো। বিধায়কৰ পুত্ৰৰ লগত নম্ৰতাৰ সম্বন্ধ কিবা? নম্ৰতাই চিনি পায় নেকি বিধায়কক? একোৱে নাজানো, কাৰণ বন্ধু বান্ধৱ, মইতো গুৱাহাটীতে আছিলোঁ বহুত বছৰ, গতিকে বন্ধু বান্ধৱী বিভিন্ন ধৰণৰ থাকে। তাত কোনজন ভাল কোনজন বেয়া ব্যৱহাৰতহে পিছত লাহে লাহে গম পোৱা যায়, ঘপককেতো এজনক গম পোৱা নাযায়। সি যে এনেকুৱা কালপ্ৰিত জঘন্য, ই বোলে আগতে বহুত তেনেকুৱা কাম কৰিছে, গতিকে আৰু এইবিলাক হ'ল ৰাজনীতি কৰি মানে ডাঙৰ মানুহ। গতিকে আমাৰ সৰ্বসাধাৰণে মৰিলেও কথা নাই। মই সেইকাৰণে বিনম্ৰতাৰে মই অনুৰোধ জনাইছিম CMে যাতে এই কথাটো হস্তক্ষেপ কৰি ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে তেখেতে এইটো এটা ডাঙৰ এটা আইন এখন কৰি থৈ যাওক, ভাল আইন এখন। এইখিনিতে আৰু এটা কথা, নম্ৰতা যেতিয়া নিজৰ ৰুক্মিণী গাঁৱৰ যি ভাড়াঘৰ তাৰ পৰা যেতিয়া ওলাই গৈছিলে, তেওঁ সম্পূৰ্ণ এটা সাধাৰণ পোছাকত ওলাই গৈছিল আৰু তেওঁ আইফোনটো এৰি থৈ গৈছিল। এই বিষয়ে কি জানে? মই সেই বিষয়লৈ জানা মানে মই তেনেকে শুনাহে, আইফোনটো এৰি থৈ গৈছে, তাৰপাছত তাই দৰ্জাখনো বোলে মৰা নাই। গতিকে এই বস্তুৰ পৰা চাবলৈ গ'লে তাইক ফোন কৰি চাগে মাতি আনিছে, বৈ উঠি যা, বৈ জোৰ জবৰদস্তি তাৰমানে তাইক লৈ গৈছে। কাৰণ নহ'লে তাই ফোনটো লৈ গ'লহেঁতেন, নহ'লে তাই দৰ্জাখন, এইবিলাক সৰ্বসাধাৰণ মানুহে অনুভৱ কৰিব পাৰে। গতিকে সেইটো কথা স্পষ্টই ওলাই আছে। বিজেপিয়ে পুনৰ ৰাজ্যসভালৈ পঠিয়াব পাৰে বৰাকৰ প্ৰতিনিধি। শ্ৰীভূমিত এই ইংগিত মুখ্যমন্ত্ৰীৰ। ৰাজ্যসভাৰ আসনখন বৰাকতে ৰখাৰ ইচ্ছা মুখ্যমন্ত্ৰীৰ। মিছন ৰঞ্জন দাসৰ কাৰ্যকাল অন্ত পৰাৰ পাছত আসনখন পূৰণক লৈ আৰম্ভ জল্পনা কল্পনা। আসনখনৰ বাবে 13জনীয়া প্ৰাৰ্থিত্বৰ তালিকা ইতিমধ্যে দিল্লীলৈ প্ৰেৰণ কৰিছে ৰাজ্যিক বিজেপিয়ে। দিল্লীয়ে চূড়ান্ত কৰিব ৰাজ্যসভাৰ আসনখনৰ প্ৰাৰ্থী। बराक वैली में रहना चाहिए, ये मेरा मन है, लेकिन दिल्ली से ही सब ठीक होगा। हम तो सारे नाम भेज दिया हूँ, 12 नेम का एप्लीकेशन था, 12-13 जो भी नाम था सारे नाम हम दिल्ली को दे दिया। बराक वैली में रहना चाहिए, ये मेरा मन है, लेकिन दिल्ली से ही सब ठीक होगा। हम तो सारे नाम भेज दिया हूँ, 12 नेम का एप्लीकेशन था, 12-13 जो भी नाम था सारे नाम हम दिल्ली को दे दिया। পাকিস্তান সংযোগ প্ৰসংগত পুনৰ গৌৰৱ গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক মুখ্যমন্ত্ৰী। কাৰোবাৰ মুখা খোলাটো মোৰ কাম নহয় বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গৌৰৱ গগৈৰ 4জনীয়া পৰিয়ালৰ 3জনেই বিদেশী। ডাইনিং টেবুলত পৰিয়ালটোৰ 3জনে ব্ৰিটিছ খাদ্য আৰু এজনে অসমীয়া খাদ্য খায় বুলিও কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে। उनका आप तो जानते ही, उनका फैमिली में 4 लोग हैं, 3 ही फॉरेनर हैं, तो कम से कम सिलसिला आया वही बहुत मान के चलिए, नहीं तो खुद भी कोई दिन चला जाएगा। आप देखिए 2 बात है,
उनका फैमिली 4 का है, 3 फॉरेनर है, तो इसीलिए कहाँ जाएगा कहीं नहीं जाएगा वो तो हम लोग का जैसा दिमाग में तो होगा नहीं, वो तो फॉरेनर दिमाग लगेगा, तो इसीलिए वो कहाँ जाएगा वो कहाँ आएगा मुझको मत पूछिए, उनको ही पूछिए। वो क्या आसाम के लिए किस दिन का मेहमान बन के आया क्या? नहीं वो बात नहीं है, जैसे हम लोग 4 लोग एक साथ खाना खाता हो, 3 ब्रिटिश का खाना खाएगा, 1 असम का खाना खाएगा, वो कैसा डाइनिंग टेबल होगा अभी सोच लीजिए। আনফালে শিলচৰক ছিংগাপুৰ বনাব বুলি গৌৰৱ গগৈয়ে দিয়া প্ৰতিশ্ৰুতিৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। তৰুণ গগৈৰ দিনতে ছিংগাপুৰ হ'ব লাগিছিল শিলচৰ, কিন্তু তৰুণ গগৈয়ে 15 বছৰ শাসন কৰিও শিলচৰক ছিংগাপুৰ কৰিব নোৱাৰিলে। তাৰ মানে গৌৰৱ গগৈয়ে পিতৃ তৰুণ গগৈকেই গালি পাৰিছে বুলি কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শিলচৰ যদি ছিংগাপুৰ কৰিব পাৰি, তৰুণ গগৈ 15 বছৰটো হৈয়ে যাব লাগিছিল। তো মইতো 5 বছৰ সিএম, তৰুণ গগৈতো 15 বছৰ, তেওঁ ইনডাইৰেক্টলি নিজৰ দেউতাকক গালি পাৰি গ'লতো মই কি কৰিম? যদি পুতেকে বাপেকক গালি পাৰে তেন্তে মই কি ক'ব পাৰো কক? তিনি অগপ নেতাৰ ৰাজ্যসভাৰ মনোনয়ন পত্ৰ সংগ্ৰহ। অগপৰ 3 নেতাই সংগ্ৰহ কৰিলে মনোনয়ন পত্ৰ সংগ্ৰহ কৰিলে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই। লগতে সত্যব্ৰত কলিতা আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতায়ো সংগ্ৰহ কৰিলে মনোনয়ন পত্ৰ। বিজেপিৰ 4 নেতাই এই পৰ্যন্ত সংগ্ৰহ কৰিছে মনোনয়ন পত্ৰ। হোজাইত লামডিং বনাঞ্চলৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ অভিযানত জব্দ 2 কোটিতকৈ অধিক টকাৰ ড্ৰাগছ। 2 সৰবৰাহকাৰীৰ পৰা জব্দ হয় ড্ৰাগছ ভৰ্তি 50টা চাবোনৰ বাকচ। শাহিদ আহমেদ মজুমদাৰ আৰু ৰাহানুল ইছলাম নামৰ ড্ৰাগছ সৰবৰাহকাৰী দুটাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। 2খন 4চকীয়া বাহনো আৰক্ষীয়ে জব্দ কৰে। অভিযানত আৰক্ষীক খুন্দিয়াই পলায়নৰ চেষ্টা কৰিছিল বাহন দুখনে। সৰবৰাহকাৰীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি নগাঁৱলৈ নিয়াৰ পৰিকল্পনা কৰিছিল যদিও পৰৱৰ্তী সময়ত মোৰাঝাৰৰ এজন লোকক দিয়াৰ পৰিকল্পনা কৰিছিল। নাকাবন্দীত আমাক সেইটো গাড়ী जो ड्रग्सर कन्साइनमेंट आছিলে সেইটো ধৰা পৰিছে আৰু তাৰ লগত মানুহে আমি পাইছোঁ আৰু ড্ৰাগছত যেতিয়া আমাৰ সিজাৰ প্ৰচিজাৰ হৈছে তাত আমি পাইছোঁ 50 পেকেটছ আছিলে সোপ কেছ পেকেটছ। টোটাল ৱেট হৈছে 820 গ্ৰামছ। দুটা মানুহ এতিয়া ধৰা পৰিছে, তেখেতক নাম হৈছে শাহিদ আহমেদ মজুমদাৰ আৰু ৰাহানুল ইছলাম। সেই দুটা মানুহ কাছাৰৰ নিবাসী হয়। এতিয়া এজ পাৰ NCRB ৰেট প্ৰায় মূল্য তো 2 কোটি বা 2 কোটি 10 লাখ টকা এনেকৈ হ'ব। শ্ৰীভূমিৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শনৰ বাবে আজি শ্ৰীভূমিত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়ে জিলাৰ বান কবলত পৰা বা এই যিবোৰ অঞ্চল আছে য'ত পানী ভৰি পৰিছে সেই অঞ্চলবোৰ পৰিদৰ্শন কৰে আৰু কেইবাটাও বান শিবিৰত বানপীড়িতৰ অৱস্থাৰ বুজ লয়। শ্ৰীভূমি চহৰৰ ৰবীন্দ্ৰ সদনত মহিলা কলেজ আৰু চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা বান শিবিৰ পৰিদৰ্শন কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত পৰ্যালোচনা বৈঠকত মিলিত হয়। বান শিবিৰ পৰিদৰ্শন কৰি কুম্ভীৰগ্ৰাম বিবাদ বন্দৰৰ উদ্দেশ্যে যাত্ৰা কৰাৰ কথা। শ্ৰীভূমিত আজিও প্ৰায় অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি। RK নগৰ, শ্ৰীভূমি সদৰ, বদৰপুৰ, নীলাম বজাৰ, পাথাৰকান্দিৰ ৰাজচক্ৰৰ বহু অঞ্চল এতিয়াও প্লাবিত। ইফালে হাইলাকান্দিত মুখ্যমন্ত্ৰীৰ সন্মুখত বান পীড়িত মহিলাৰ ক্ৰন্দন। বানত ক্ষতিগ্ৰস্ত হোৱাৰ এসপ্তাহ পিছতো একো খাদ্য বা সাহায্য সামগ্ৰী নোপোৱাৰ অভিযোগ তুলিলে বানপীড়িত মহিলাই। হাইলাকান্দিৰ কালীনগৰ হস্পিটেলত থকা আশ্ৰয় শিবিৰত মুখ্যমন্ত্ৰীৰ পৰিদৰ্শনৰ সময়ত এই অভিযোগ উত্থাপন কৰে এগৰাকী বানপীড়িতই। হাইলাকান্দি জিলাৰ লালা, হাইলাকান্দি, কাটলিচেৰা আৰু আলগাপুৰৰ ৰাজচক্ৰৰ অৰ্ধশতাধিক গাঁও প্লাবিত হৈ আছে। জিলাখনত মুঠ 23টা আশ্ৰয় শিবিৰ আৰু 31টা সাহায্য সামগ্ৰী বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে। চাউল পাই আছে, ব্লিচিং পাউডাৰ বগেৰা পায় না। যেহেতু চাউল চাপৰা বন্ধ, আমাৰ ইয়াত অহা সুবিধা হৈছে বস্তু, সেইকাৰণে আকৌ কালি ৰাতি আকৌ মই নিজে আহিছোঁ, চব দি আহিছোঁ। পানীৰ পৰা গোটেই বস্তু দি
পাইছে না কেউ হয় তোমরা পাইছে না কিন্তু গ্রামটার নামটা কি কালীনগর পার্ট উন্নতি হসপিটালের সামনে কালীনগর পার্ট কালী সার্কেল কালকে সার্কেল অফিসার এসে আমি আমার লাগে আপনাদের যান হ্যালো ভালো ভালো খুব ভালো আমরা আরো আনন্দিত আপনি আসা আপনার সবার খাওয়া দাওয়া হয়েছে বাকি ওই ব্যাংকের অ্যাকাউন্টগুলো আমি দিয়ে দিব আমি যতটা পারি মুখ্যমন্ত্ৰীৰ বাহনত স্থান নহল এজন বিধায়কৰ মুখ্যমন্ত্ৰীৰ হাইলাকান্দিৰ ভ্ৰমণৰ সময়তে অপদস্থ হল শ্ৰীভূমি জিলাৰ ৰাতাবাৰী সমষ্টিৰ বিধায়ক বিজয় মালাকাৰ হাইলাকান্দিত বানপানী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী শ্ৰীভূমিলৈ যোৱাৰ সময়ত তেওঁ বাহনত উঠাৰ চেষ্টা কৰিছিল কিন্তু মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীয়ে হাতত ধৰি বাহনৰ পৰা নমাই দিয়ে বিধায়কগৰাকীক এই ঘটনাক লৈ বৰাকৰ ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তেজপুৰত মহিলাক বিবস্ত্ৰ কৰি প্ৰহাৰ কৰা ঘটনাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ খুদ চৰকাৰী গাঁও প্ৰধানৰ সন্মুখতে এগৰাকী মহিলাক সামান্য কথাতে বিবস্ত্ৰ কৰি মাৰপিট কৰাৰ পাছতো চাই থাকিল গাঁও প্ৰধানে তেজপুৰৰ ডেকাৰ গাঁও কটকী চুবুৰীত সংঘটিত হৈছে এই ঘটনা গাঁওখনত অনুষ্ঠিত ভাগৱত পাঠৰ অনুষ্ঠানত মহিলাগৰাকীৰ বিশেষভাৱে সক্ষম স্বামীয়ে হাফ পেণ্ট পিন্ধি অহাক লৈ সৃষ্টি হৈছিল বিতৰ্কৰ হাফ পেণ্ট পিন্ধি নামঘৰত চাকি জ্বলোৱাক লৈ মাটিৰ দালাল বিজিত কেওতে আক্ৰমণ কৰে মহিলাগৰাকীৰ স্বামীক এই কথা জানিব পাৰি মহিলাগৰাকীয়ে প্ৰশ্ন কৰাত সকলোৰে সন্মুখত বিবস্ত্ৰ কৰি প্ৰহাৰ কৰে খুদ গাঁও প্ৰধানৰ সন্মুখতে বিবস্ত্ৰ কৰি প্ৰহাৰ কৰাৰ পাছতো মাটিৰ দালাল বিজিত কেওতক বাধা নিদিলে কোনেও আনকি এই সম্পৰ্কত মাটিৰ দালাল বিজিত কেওতৰ বিৰুদ্ধে হালনিবাৰী থানাত গোচৰ তৰিছে যদিও আৰক্ষীয়ে ব্যৱস্থা লোৱা নাই মাটিৰ দালাল বিজিত কেওতৰ লগতে গাঁও প্ৰধান ৰঞ্জিত কটকীলৈও অভিযোগৰ আঙুলি টুৱাইছে একাংশই মাটিৰ দালাল বিজিত কেওতৰ বিৰুদ্ধে হালনিবাৰী আৰক্ষীয়ে ব্যৱস্থা নোলোৱাৰ আঁৰত মোটা অংকৰ ধনৰ বিনিময়ত মেনেজ হ'ল নেকি বুলি এতিয়া ৰাইজে প্ৰশ্ন কৰিছে এয়া আছিল বিয়লিৰ খবৰ নমস্কাৰ